পেঙেৰি বিজুলীবন আৰু ফিলবাৰী যিটো আমাৰ মূল পথ, এই পথটো আমাৰ তৰাণী সংৰক্ষিত বনাঞ্চলৰ মাজেদি গৈছে যিটো, আৰু পথটোৰ দুই কাষে যিটো ছাইড বাম বুলি কয়, তাত মানে অসংখ্য লতা বন এনেকেই মানে ভৰি পৰিছে মানুহৰ কাৰণ, যিহেতু আমাৰ এই সংৰক্ষিত বনাঞ্চলখনত বিভিন্ন ধৰণৰ জীৱ জন্তু আছে, ডাঙৰীয়া বাবাতো এনি টাইম আহ যাহ হৈ থাকে, গতিকে মানুহবিলাকৰ আহ যাহ কৰাত অলপ অসুবিধা হোৱাত পেঙেৰি অচি ছাৰৰ সিদ্ধান্ত তেওঁ আলোচনা মৰ্মে তেওঁ কয় যে দুইটা কাষৰ মানে যিটো ছাইড বামৰ বন লতা আছে আমি কাটি চফা কৰি দিব লাগে। আগতে সেই সিদ্ধান্ত মৰ্মে আমি আজিৰ দিনটো বাছি ল'লোঁ। টাৱানীবাসী ৰাইজ, আমাৰ ডিব্ৰুজানবাসী ৰাইজ, পেঙেৰিবাসী ৰাইজ সকলোৱে আৰু VDP সকলোৱে মিলিজুলি আমি আজি পথটোৰ দুইটা কাষে ৰাইজৰ লগত সমিলমিলে কাম কৰি চফা কৰিছোঁ। পেঙেৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়াদেৱৰ নেতৃত্বত আচলতে তেওঁৰ মন মগজুত এই কথা বতৰাবিলাক সিফালে সমান্তৰালভাৱে ইয়াৰ যি আমাৰ VDP সমিতিবিলাক আছে গাঁৱে গাঁৱে আৰু ইয়াৰ স্থানীয় যিবিলাক ৰাইজ আছে, সচেতন ৰাইজ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লোকসকলে মিলি তৰাণীৰ পৰা বিশেষভাৱে আপোনালোকে জানে যে তৰাণী বনাঞ্চলৰ সোঁমাজেদি পেঙেৰিৰ পৰা আমাৰ ফিলবাৰীলৈকে যোৱা যিটো ৰাস্তা, এই ৰাস্তাটো দুই কাষৰ যি পথৰ জানে যে বন হাবি বন উঠি একেবাৰে অৱস্থাহীন হৈ আছে, তো ইয়াক চাফাই অভিযান এটাত উঠি পৰি লাগিছে গোটেই গাঁৱৰ ৰাইজে। তো সাধাৰণতে এটা কথা বতৰাবিলাক ৰাইজে জানে যে PWD এটা ডিপাৰ্টমেণ্ট আছে আৰু এই ডিপাৰ্টমেণ্টে সচৰাচৰ কি কৰে, ৰাস্তা নিৰ্মাণ কৰে, ৰাস্তাৰ কাষৰ ঠাইবিলাক পৰিষ্কাৰ কৰে, আৰু এই ধৰণৰ কাৰবাৰবিলাক কিন্তু তৰাণী বনাঞ্চলৰ সোঁমাজেদি যিটো ৰাস্তা বাগৰি গৈছে বিশেষভাৱে পেঙেৰিৰ পৰা ফিলবাৰীলৈকে, এই ৰাস্তাটো কোনো দিন এই ধৰণৰ কাৰবাৰ আমাৰ একদম গড়কাপ্তানি বিভাগে বা PWD ডিপাৰ্টমেণ্টে কৰা আমি দেখিবলৈ পোৱা নাই। সেয়ে আমি কৈছোঁ যে আহিব লগা দিনবিলাকত আপোনালোকে শিক্ষা লওক যে অন্ততঃ অঞ্চলটো ৰাইজে ওলাই আহিব লগা যাতে পৰিস্থিতি এটা নহওক, কাৰণ তেওঁলোকক আমি দৰমহা দি মেলি অন্ততঃ এই আসনবিলাকত নিগাজিকে তেওঁলোকক ৰাখিছোঁ, তেওঁলোকে তাতে তাৰ কাৰণে পে লৈছে, গভৰ্ণমেণ্টৰ পৰা তেওঁলোকে দৰমহা লৈছে, তাৰপিছতো তেওঁলোকৰ দায়িত্ব কৰ্তব্য তেওঁলোকে কোনোবাখিনি পাহৰি যায়। তো আজিৰ তাৰিখত অঞ্চলবাসী ৰাইজে বিশেষকৈ পেঙেৰি থানাৰ OC, তাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আৰু সমান্তৰালভাৱে ইয়াতে সাংবাদিক বন্ধুসকলো জড়িত হৈ পৰিছে, ইয়াতে VDP সকল জড়িত হৈ পৰিছে, স্থানীয় ৰাইজ জড়িত হৈ পৰিছে, আৰু অঞ্চলটোত আজি অন্ততঃ এই ধৰণৰ পদক্ষেপ এটাই যোগাত্মক এটা বাতাবৰণ আনিব আৰু PWD ডিপাৰ্টমেণ্টলৈকে এটা বাৰ্তা যাব যে তেওঁলোকে থকা অৱস্থাত এই ধৰণৰ কাৰবাৰ এটা ৰাইজে উঠি পৰি লাগিবলগীয়া হ'ল কিয়। তো ইয়াক লৈ তেওঁলোকে লাজ পাব লাগে, তেওঁলোকে আহিব লগা দিনত শিক্ষা ল'ব লাগে যে আহিব লগা দিনত যাতে এই ধৰণৰ তেওঁলোকে ৰাইজৰ কাৰণে খেলিব লগা পৰিৱেশ এটা নাহে।